Hello and welcome back to my YouTube channel Destination Bites. So আজি মই আপোনালোকলৈ এটা খুব টেষ্টি ৰেচিপি লৈ আহিছোঁ য়খনি চিকেন পোলাও যিটো খাবলৈ খুবেই বেছি ভাল লাগে। ইয়াতে মই 1 কেজি চিকেন লৈ লৈছোঁ ডাঙৰ ডাঙৰ পিচ কৰি। চ' ইয়াত মই অলপ পানী এড কৰি দিম আৰু ভালকৈ এইখিনি আমি বইল কৰি ল'ম। ইয়াতে চাওক মই সল্ট অলপ এড কৰি দিছোঁ আৰু 1 টেবল স্পুন জিঞ্জাৰ গাৰ্লিক পেষ্টটো এড কৰি দিছোঁ আৰু এইখিনি ভালকৈ মিক্স কৰি আমি এটা বইল কৰি দিম হাই ফ্লেমত। এয়া চাওক ইয়াৰ যিটো ওপৰৰ এই লেয়াৰ আছে এইখিনি আমি চামুচ এখনৰে উঠাই কিনে আমি পেলাই দিম আৰু বাকীখিনি আমি আৰু অলপ দেৰি 5 মিনিটছমান বইল কৰি ল'ম। So after 5 minutes, এইটো চাওক মই ইয়াৰ পৰা চিকেন পিচেছকেইটা ষ্ট্ৰেইনাৰখন দি উঠাই লৈ এই ষ্টকটো চিকেনৰ ষ্টকটো মই বেলেগকৈ ৰাখি থৈ দিম আৰু এইখিনি বইল কৰা চিকেনখিনি মই ইয়াতে মছলা জিঞ্জাৰ গাৰ্লিক পেষ্ট 2 টেবল স্পুন, হালধি অকণমান, এইটো জিৰা অকণমান, এইটো আপোনাৰ ধনিয়া অকণমান আৰু কাশ্মীৰী মিৰ্চ 1 টেবল স্পুন এণ্ড ফাইনেলি গৰম মছলা। চ' সল্ট একৰ্ডিং টু টেষ্ট আপোনালোকে ইয়াতে দি ল'ব পাৰে আৰু এইখিনি মই কৰ্ণফ্ল'ৰ দি দিছোঁ 2 টেবল স্পুন যাতে এই চিকেনত বাইণ্ডিংটো খুব ভালকৈ আহে ফ্ৰাই কৰা টাইমত আৰু লেমন জুচ আপোনাৰ 2 to 3 টেবল স্পুন দি আমি ভালকৈ এইখিনি মেৰিনেট কৰি ল'ম যাতে চিকেন পিচেছবোৰত মছলাবোৰ ষ্টিক হৈ যায় আৰু কালাৰ অকণমান আহিবৰ কাৰণে ইয়াতে আমি আৰু অলপ কাশ্মীৰী মিৰ্চ এড কৰি লৈ ভালকৈ মিক্স কৰি ল'ম। চ' আপোনালোকেও এইটো ট্ৰাই কৰক, বনাবলৈ খুবেই ভাল লাগে, খাবলৈ বিৰাটেই বেছি টেষ্টি হয়। চ' আমি পেনত তেল গৰম কৰি ল'লোঁ, মিডিয়াম ফ্লেমত ৰাখি আমি 1 by 1 চব চিকেন পিচেছবোৰ ইয়াতে দি দিম আৰু অলপ কালাৰ অহালৈকে আমি ফ্ৰাই কৰিম। ইয়াক বেছি দেৰি ফ্ৰাই কৰিব নালাগে যিহেতু অলৰেডি এইটো বইল হৈ আছে। এইটো চাওক কিমান ধুনীয়া কালাৰ আহি গ'ল ইয়াতে। চ' ইয়াৰে চিকেন ফ্ৰাই কৰাৰ যিটো তেল বাচিছে সেই তাৰে তেল অকণমান আমি ইয়াতে এড কৰি ল'লোঁ, 2টা ষ্টাৰ ফুল দি দিছোঁ, চিনামন ডালচিনি ষ্টিক 2টা, অকণমান গোটা জিৰা 1 টেবল স্পুন দি কেনে আমি এইখিনি মিক্স কৰি ল'ম আৰু খুব ধুনীয়া স্মেল আহে এইখিনি দিলে। মই চপড অনিয়ন অলপ থৈ দিছিলোঁ, 2টাৰ পৰা 3টা অনিয়ন চপ কৰি এইখিনি আমি ভালকৈ ইয়াতে মিক্স কৰি ল'ম। জিঞ্জাৰ গাৰ্লিক পেষ্ট আপোনাৰ আকৌ দিছোঁ 2 টেবল স্পুন আৰু মই চিলি অকণমান কাটি কেনে ইয়াতে দি দিছোঁ। আপোনালোকে যিমানখিনি স্পাইচি খায় সেইটো হিচাপে ইয়াতে দি ল'বলৈ পাৰে। চপড টমেটো মই 2টা লৈছোঁ ইয়াতে আৰু এইটো হৈ গ'ল আপোনাৰ ফ্ৰাইড গোটা জিৰা, ধনিয়া পাউডাৰ 1 টেবল স্পুন, ব্লেক পেপাৰ 1 টেবল স্পুন দি কেনে মই ভালকৈ এইখিনি মিক্স কৰি ল'ম মিডিয়াম ফ্লেমত। এইখিনি ভালকৈ ভুনি ল'ব লাগিব আমি যাতে মছলাৰ যিটো কেঁচা এটা স্মেল থাকে সেইটো নাইকিয়া হৈ যায়। চ' ইয়াতে মই দহি এড কৰিছোঁ, অলমষ্ট হাফ কাপ দহি, ফেটি লোৱা দহিটো মই এড কৰি ইয়াতে ধুনীয়াকৈ মিডিয়াম ফ্লেমত মিক্স কৰি ল'ম। এইটো চাওক ফ্ৰেছলি কৰিয়েণ্ডাৰ লিভছ অকণমান দি দিছোঁ আৰু পুদিনা অকণমানো ইয়াতে এড কৰি লৈছোঁ মই আৰু এনেকুৱা গোল গোলকৈ নেমু পিচ কেইটামান কাটি লৈছোঁ আৰু গ্ৰীণ চিলিও আপুনি এনেকৈ গোটাকৈও দিব পাৰে বা মাজত ফালি কিনে আপুনি দিব পাৰে যদি অকণমান জ্বলা খায়। চ' এইখিনি আমি ভালকৈ মিক্স কৰি লৈছোঁ মিডিয়াম ফ্লেমতে। চ' মোৰ চিকেনৰ যিটো ষ্টক আছিল য়খনি বুলি কয় সেইটো ইয়াতে এড কৰি দিছোঁ মই এতিয়া, যিহেতু মই ৰাইচটো এতিয়া বনাম পোলাও কাৰণে। চ' এইটো আপোনালোকে চিকেন ষ্টকটো চাই ল'ব আৰু ভালকৈ এটা বইল অহালৈকে ৱেইট কৰিব। এইটো মই চাউল যিটো মই ৰোজানা বাচমতি চাউল লৈছোঁ আৰু অলপ চল্ট লৈ ইয়াতে মই চাউলখিনি ৰাইচটো এড কৰি দিলোঁ। এইখিনি ভালকৈ এবাৰ মিক্স কৰি লৈ এইটো চাওক আপোনাৰ ধুনীয়াকৈ মিক্স হৈ গ'ল গোটেইখিনি মছলাৰ লগত। আমাৰ পোলাও কাৰণে অলমষ্ট ৰেডি হৈ গৈছে। চ' চিকেন পিচেছবোৰ ফাইনেলি মই ওপৰত দি দিছোঁ, ফ্ৰাই কৰা যিখিনি আমাৰ চিকেন আছিল। চ' ধুনীয়াকৈ মই ছেটিং কৰি দিছোঁ, চাউলটোত অলপ অলপ সোমাই দিছোঁ আৰু ঢাকনখন লগাই আপুনি
10 মিনিটছমান মিডিয়াম ফ্লেমত ৰাখি দিলে হ'ল এয়া চাওক কিমান ধুনীয়াকৈ আপোনাৰ বনাই ৰেডি হৈ গ'ল আমাৰ এইটো য়াখনি চিকেন পোলাও চ' মই অকণমান দেখুৱাই দিছোঁ ইয়াতে চিকেনখিনি ছাইড কৰি লৈ পোলাও অকণমান ওলাই দেখাই দিছোঁ এইটো চাওক এইটো খাবলৈ খুবেই বেছি টেষ্টি লাগে চ' ফ্ৰেণ্ডছ আপোনালোকে যদি মোৰ চেনেলত নতুন হয় প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ